নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু অসম চৰকাৰৰ অধীনত আপোনালোকৰ পুনৰ ভালেকেটা পদ খালী হৈছে আৰু সেইকেইটা হৈছে আপোনালোকৰ অসম চৰকাৰৰ আৰু তাৰ কাৰণে আপোনালোকৰ যোগ্যতা লাগিব কিছুমান আপোনালোকৰ 10 পাছ আছে আৰু হাই সেকেন্ডাৰী পাছ আছে লগতে আপোনালোকৰ 8 পাছৰো আছে তাৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব পোষ্ট বিলাকত তো কেনেকুৱা ধৰণৰ পোষ্ট আহিছে কেনেদৰে আবেদন জনাব সকলোখিনি ভিডিওটো জৰিয়তে আলোচনা কৰা হ'ব তো ভিডিওটো আপোনালোকৰ সম্পূৰ্ণ হেকলে চাই থাকিব তো এটো হৈছে অফিচিয়ালি ওয়েবসাইটটো হয় ইয়াত আপোনালোকে দেখা পাইছে গভৰ্নমেন্ট অফ আসাম ডাইৰেক্টৰ অফ কালচাৰ এফেয়াৰ্স তো ডাইৰেক্টৰ অফ আৰ্কিঅলজি ঠিক আছে তো ইয়াতে আপোনালোকৰ পোষ্ট বিলাক ওলাইছে যেটো কয় আৰ্কিঅলজি তো এখন হৈছে অফিচিয়ালি এডভাৰটাইজমেন্টখন মই আপোনালোকক ভালদৰে দেখাই দিম এডভাৰটাইজমেন্টখনত কি লিখা আছে তো আপোনালোকে চাই থাকিব যিখন এডভাৰটাইজমেন্ট আহিছে ইয়াত আপোনালোকৰ এডভাৰটাইজমেন্টত লিখিছে ডাইৰেক্টৰ অফ আৰ্কিঅলজি আসাম আমবাৰী গুৱাহাটী 7810001 ইয়াত আপোনালোকে লিখি থৈছে তাৰ পিছতে আহিলে আপোনালোকৰ প্ৰথম পোষ্টটো হৈছে নেম অফ দা পোষ্ট ইয়াত আপোনালোকক দিছে নেম অফ পোষ্ট টোটাল কিমান পোষ্ট আছে কোৱালিফিকেশন কিমান লাগিব সকলোখিনি জনাই দিছে তো মই আপোনালোকক জনাই দিম তেৰ প্ৰথমতে যেটো আছে টোটাল পোষ্টৰ সংখ্যা হৈছে 5টা পোষ্ট আছে তো প্ৰথম পোষ্টটো হৈছে ফিল্ড সাৰ্ভেয়াৰ ডাইৰেক্টৰ অফ আৰ্কিঅলজি আসাম গুৱাহাটী ঠিক আছে তাত টোটাল পোষ্ট আছে এটা আছে গ্ৰেড 3 হয় তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব SSLC পাস কৰিব লাগিব মেট্ৰিক লগতে আপোনালোকৰ এবছৰ সাৰ্টিফিকেট লাগিব সাৰ্ভেয়াৰ কাম কৰা তাৰ কাৰণে সালাৰি দিছে 14000 টকা পৰা 49000 টকা দিছে পোষ্টটো ৰাখিছে আনৰিজাৰ্ভৰ কাৰণে তাৰ সেকেন্ড পোষ্টটো হৈছে এসিস্ট্যান্ট কেমিষ্ট ডাইৰেক্টৰ অফ আৰ্কিঅলজি আসাম গুৱাহাটী গ্ৰেড 3 হয় পোষ্টটো টোটাল পোষ্ট এটাই আছে তাৰ কাৰণে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব হায়াৰ সেকেন্ডাৰী সায়েন্সত পাস কৰিব লাগিব লগতে আপোনালোকৰ কেমিষ্ট্ৰি সাবজেক্টটো থাকিব লাগিব তো তেতিয়া আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে তাৰ কাৰণে সালাৰি দিছে 14000 টকা পৰা 49000 টকা লগতে গেট পে দিছে 6200 টকা তো একেবাৰে লাষ্টৰ পোষ্টটো হৈছে মনুমেন্ট এটেন্ডেন্ট তাৰ কাৰণে আপোনালোকৰ পোষ্ট 3টা আছে এটা হৈছে হুজাই এটা শিৱসাগৰ ৰাখিছে তো আৰু এটা এক্সট্ৰা জেগাত দিব তাৰ কাৰণে আপোনালোকে 3টা পোষ্ট আছে 3টা জেগাতে পাব তো এতিয়া সবে হুদিব যে হুজাই বা শিৱসাগৰ ডিস্ট্ৰিক্টে এপ্লাই কৰিব পাৰিম নি হেতু কথা না আপোনালোকৰ অলাসামৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ পোষ্টিং খিনি হুজাই শিৱসাগৰ আৰু এটা বেলেগ জেগা দিব ঠিক আছে তো তাৰ কাৰণে আপোনালোকে জাস্ট 8 পাস কৰিলে হৈ যাব তো যদি আপোনালোকৰ 8 পাছৰ সাৰ্টিফিকেটখন আছে তেতিয়াহলে 8 পাছৰ সাৰ্টিফিকেট দিব তো যদি আপোনালোকৰ মেট্ৰিক পাস তথা SSLC সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে SSLC সাৰ্টিফিকেট দিলেও হৈ যাব যেটো 3 নম্বৰ পোষ্ট হয় ঠিক আছে তো তাৰ কাৰণে সালাৰি দিছে 12000 টকা পৰা 37500 টকা দিছে গেট পে দিছে 3900 টকা ST কাৰণে দুটা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট আছে তো এটো অসম গভৰ্নমেন্টৰ হয় গতিকে অসম গভৰ্নমেন্টৰ সালাৰি হয় তো এতিয়া টাৰ্মছ এণ্ড কন্ডিশন অৰ্থাৎ আপোনালোকে কেনেদৰে এপ্লাই কৰিব তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে প্ৰথমতে লাগিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব আৰু যদি আপোনালোকে এটাতকৈ বেছি পোষ্টত এপ্লাই কৰো বুলি ভাবে তেতিয়াহলে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম দুখন ফিল আপ কৰিব লাগিব দুটাত এপ্লাই কৰিবৰ কাৰণে বেলেগ বেলেগকে তাত উল্লেখ কৰি দিছে তাৰ পিছতে বয়সটো হ'ল 18 বছৰৰ পৰা 44 বছৰ ভিতৰত এপ্লাই কৰিব পাৰিব আৰু ৰিলেকশন দিয়া থাকিব 3 বছৰ দিছে OBC MOBC আৰু ST SC সকলৰ 5 বছৰ ৰেহাই পাব তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই জনাই দিছো আপোনালোকে এখন এপ্লিকেশন ফৰ্ম ল'ব তথা ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব আৰু সকলোখিনি ডকুমেন্ট আপোনালোকে সেলফ এটেচ কৰিব বয়সৰ কাৰণে এজ কাষ্ট যদি আছে দিব এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট সকলোখিনি আপোনালোকে জেছ কৰি পিনি সেলফ এটেচ কৰিব লগতে দুটা ফটোকপি লগাব ফটোকপি লগাই পিনি আপোনালোকে এনভেলপ খামত ভৰাই ডাকঘৰ যোগেদি পঠাই দিব লাগিব তো এড্ৰেছটো মই কৈ আছো তাৰছত আপোনালোকে ডাকঘৰত যেতিয়া পঠাব তাত এটা আপোনালোকে সেলফ এটেচ 5 টকীয়া খাম তো ভিতৰ লগাই দিব 5 টকীয়া ডাক টিকটটা লগাই ল'ব লগাই পিনি আপোনালোকে ডাকঘৰ যোগেদি পঠাই দিব লাগিব এড্ৰেছটো মই আপোনালোকক দি দিছো তো ইয়াতে আপোনালোকে তলতে চুকত দেখা পাইছে SG ডাইৰেক্টৰেট অফ আৰ্কিঅলজি আসাম আমবাৰী গুৱাহাটী ঠিক আছে তো ইয়াৰে যেটো পিন হৈছে 7 এডভাৰটাইজমেন্টৰ ওপৰতে আপোনালোকে দেখা পাব এই এনেকুৱা দেখা পাব 781001 ঠিক আছে তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহলে মোৰ ভিডিওটোলৈ কমেন্ট কৰিব পাৰিব তো আপোনালোকৰ মই যেটো এডভাৰটাইজমেন্ট হয় এডভাৰটাইজমেন্টটো মই ভিডিও ডেসক্ৰিপচনত দি দিম লিংকটো তো আপোনালোকে লিংকটো ক্লিক কৰি পিনি ডাইৰেক্ট খুলি নিজে ভালদৰে চাই ল'ব পাৰিব ঠিক আছে আৰু যদি চেনেলটো এটালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ইনফৰমেশন আপোনালোকে লগালো
পাই যাব। তো এতিয়ালৈ মানে ধন্যবাদ।